হাই গাইজ, তোমালোক কেনেকুৱা আছা? নিশ্চয় ভালেই আছা তোমালোক। বহুত দিন পিছত আহিলোঁ। যি অৱস্থা গ'ল মোৰ, বাপৰে অৱস্থা মানে ক'ব নোৱাৰি। সঁচাই দে, কাৰ কেতিয়া কি হৈ যায় ক'ব নোৱাৰোঁ। মই মানে ল'ৰা জামাই ষষ্ঠীত গৈছিল। মই ঘৰটো মুচিলোঁ, মুচি পাকঘৰৰ ফালে গৈছোঁ, পাকঘৰৰ ভিতৰতে পৰিলোঁ। সেইটো সময় মোৰ ছোৱালী আহি পালে বুলি ৰক্ষা। আৰু মূৰ ঘূৰাই পৰিলোঁ নে এনেই পৰিলোঁ ক'ব নোৱাৰোঁ। মোৰ চুগাৰটো ল' হৈ যায় আজিকালি, চুগাৰটো ল' হৈ যায়, কেতিয়াবা হাই হৈ যায়, কেতিয়াবা ল' হৈ যায়, এনেকুৱা চলি আছে। সেইকাৰণে তাৰপিছত উঠিব নোৱাৰা হ'লোঁ, মূৰ ঘূৰাই গ'ল। সেইটো সময় ছোৱালীও সোমালে। ছোৱালী সোমাই মোক উঠাই বিচনাত বহুৱালে, গালি পাৰিলে আৰু ল'ৰা ছোৱালীক গালি খাব লাগে। পৰি গ'লে ল'ৰা ছোৱালীক গালি খাব লাগে আৰু। তাৰপিছত আজি 10 দিনেই হ'ল মই পৰি আছোঁ বিচনাত। আজি অলপ কিবা কিবি বনাইছোঁ আৰু লেঙেৰাই গৈ অলপ বিষটো কমিছে। বিচনাত পৰা মানে ইমান কষ্ট, যোনে পৰে সি বুজি পায়। ইমান কষ্ট, শুয়ে আছোঁ। তাৰপিছত ছোৱালীয়ে মোক ইয়াৰ পৰা লৈ গ'ল, ল'ৰাটো জামাই ষষ্ঠী খাবলৈ গ'ল। তাৰপিছত মই ছোৱালীৰ লগত অটো ভাড়া কৰি ছোৱালীৰ ঘৰত লৈ গ'ল। মোক কৈছে হস্পিটেলত ভৰ্তি হোৱাবৰ কাৰণে। মই কৈছোঁ ল'ৰা আহিলোঁ। ইমান জোৰে কচকা খালোঁ, সঁচাই দেই, এই বুঢ়া বয়সত এনেকুৱা হ'ব লাগেনে? তাৰপিছত এতিয়া ভৰিৰ তলত দি বহিবই নোৱাৰোঁ। ভৰি মানে কিবা ওপৰত, এতিয়া চকীখনৰ ওপৰত দি বহিছোঁ, ফুলিও গৈছিলে। তাৰপিছত সিহঁতৰ তাত থাকিলোঁ, কিন্তু সিহঁতৰ বাথৰুমটো এক হাত ইমানখিনি ওখত উঠিব লাগে। মই উঠিব নোৱাৰোঁ। জোঁৱাই খুব কৰিছে মোক, কৈছে বেণ্ডেড লগাওক, সেই বেণ্ডেড বোলে এইটো কি ক্ৰেপ বেণ্ডেজ আনি দিছে, স্প্ৰে' দিছে, পইচাও নলয়। মই ছোৱালীক দি দিলোঁ বাৰু, ল'ব নোখোজে। তাৰপিছত দিনাই ল'ৰা আহিলে, ল'ৰা আহি মোক আকৌ অটো ভাড়া কৰি ইয়ালৈ লৈ আহিলে। ইয়াৰ মানে মোৰ ৰুমৰ লগত বাথৰুম আছে, সেইকাৰণে ভাল মোৰ। তাৰপিছত ইয়াতে আছোঁ, অকলেই আছোঁ। ল'ৰা খোৱা বোৱা দি থৈ যায়গৈ, ছোৱালীও আহি আছে, ছোৱালীও কৰি দিছে। দুইজন থকাত অলপ ভাল হৈছে, কিন্তু নিজৰ মনটো ভাল লগা নাই। সিহঁতে মোক কৰি থাকে, এইটো বেয়া লাগিছে। কোনোৱে যাতে বিচনাত নপৰে দেই, যিমানেই কৰক ভিতৰটো বহুত বেয়া লাগে। যোনে যিমানেই কৰক। বোৱাৰী আহি আছে কাইলৈ, বোৱাৰী থাকিলেতো অলপ ভাল লাগে। এতিয়া মই নিজে হাতে বজাৰ কৰা মানুহ, মই বজাৰ কৰিব নোৱাৰিছোঁ, বনাব নোৱাৰিছোঁ। আজি ভাজি আৰু দালি বনালোঁ। ল'ৰাই বনাই খুৱাই আছে, ছোৱালীও বনাই আনিছে, মাজে মাজে দি আছে। তাৰো নাতিটোৰ পৰীক্ষা। ল'ৰাই যেতিয়া জামাই ষষ্ঠীত গৈছিল, তেতিয়া ছোৱালীয়ে কৈছিল যে মোৰ ইয়াত থাকা তুমি কেইদিনমান। গ'লে নাতিটোৱে নপঢ়ে যে, সেইকাৰণে মই ক'লোঁ পৰীক্ষা হৈ লওক, তাৰপিছত যাম বাৰু। কি যে অৱস্থা, কোনেও বিচনাত নপৰিবা দেই, সাৱধানে চলিবা। মোৰ বিচনাত পৰি মানুহজনলৈ মনত পৰিছে। আমাৰ মানুহজনো যে বিচনাত পৰিছে, মই অলপ কৰি দিওঁ, তেনেকুৱা কৰিব নোৱাৰিছিলে। গা বেয়া হ'লে এদিন ভাত বনাই খুৱাই অলপ পিছতে ক'ব তুমি এতিয়া ভাল পালা চাগে, তুমি বনাব পাৰিবা চাগে, উঠাচোন, পাৰিবা বনাবলৈ, এনেকৈ কৈ থাকে। আচলতে মোৰ মানুহজনৰো সময় নাই। মোৰ ল'ৰাও তেনেকুৱা বিৰাট বিজি, ল'ৰাৰো সময় নাই। ছোৱালীনো ইমান দূৰৰ পৰা আহি মোক কৰি দিয়ে, ধেমালি কথা নহয়। তবু আহিছে, কৰিছে, মাজে মাজে আহিছে, কৰিছে, তাৰো সময় নাই। আমাৰ জোৱাইৰোতো গাটো ভাল নহয়, কেইবাটাও এক্সিডেণ্ট হ'ল, গাটো ভালেই নাযায়। মই কাক কি ক'ম? মই কাৰোবাক হেল্প কৰিব লাগে, সেইটো নোৱাৰিছোঁ। মই নিজেই পৰি আছোঁ। কোনোৱে এনেকুৱা যাতে কাৰো যাতে নহয়। এতিয়া আজি অলপ ভাল পাইছোঁ,
আজি অলপ খোজকাঢ়িছোঁ। মই হ'ল খোজকাঢ়া মানুহ, মানে আবেলি হ'লেও ওলাই যাওঁ, 1-2 কিলোমিটাৰ খোজকাঢ়ি আহোঁ। নিজে বজাৰ কৰি ভাল পাওঁ। সেইজনী মানুহ পৰি আছোঁ, কিমান কষ্ট হৈছে মোৰ মনত, কান্দিব মন যায়। শুই শুই কান্দিনো কি কৰিম, আকৌ ভাবিলোঁ কান্দি লাভ নাই নহয়, ঠিক হ'ব লাগিব। এতিয়া ঔষধ পত্ৰ চলি আছে, ডাউন টাউনত দেখুৱাইছোঁ। তোমালোকে ডাউন টাউনত দেখাবা, ডাউন টাউনৰ ডক্টৰবোৰ বহুত বেষ্ট ডক্টৰ। মই কেইবাবাৰো দেখুৱালোঁ, বহুত ভাল পাইছোঁ মই দেখুৱাই। যেতিয়া মানে মোৰ গাটো বেয়া হয়, মই ডাউন টাউনতে দেখুৱাওঁ ডক্টৰ। তাত ডক্টৰ বহুত ভাল। তোমালোকৰ কিবা কিবি হ'লে আহিবা। ঔষধবোৰ দামী দিয়ে, বহুত কষ্টলি ঔষধ দিয়ে, তবু ভাল। ঠিক আছে, আৰু এদিন লগ পাম, তোমালোকৰ লগত আকৌ নতুন ভিডিঅ' লৈ আহিম। তোমালোকে ভালে থাকা, সুস্থ থাকা, আৰু মোৰো সুস্থ কামনা কৰিবা দেই। কি জানি কেতিয়া কাৰ বিপদ আহি যায়। এইটো বয়সত পৰিলে বহুত ডাঙৰ কথা। তাৰ মাজত মোৰ চুগাৰ আছে, প্ৰেছাৰ আছে, মোৰতো আৰু কষ্ট। তোমালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবা। ভাল হ'লোঁ, আৰু অলপ ভাল হ'ব লাগিব। বাই বাই। হাঁহি থাকিবা, ফূৰ্তিছে থাকিবা।